ওদালগুৰিৰ কছাৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সোণালী জয়ন্তী উৎসৱ 1976 চনত স্থাপন হৈছিল বিদ্যালয়খন সোণালী জয়ন্তী উপলক্ষে উত্তোলন কৰা হয় 50খনকৈ পতাকা আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো মুছাদ্দিক হুছেইনৰ 1976 চনতে আসলতে অনুষ্ঠিত হৈছিল কছাৰীপাৰা জনতা প্ৰাথমিক বিদ্যালয় আৰু এই জনতা প্ৰাথমিক বিদ্যালয় আজি সোণালী জয়ন্তী বৰ্ষ আৰু মই সামগ্ৰিকভাৱে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এই ধৰণে এয়া পৰিৱেশ বিশেষকৈ ক'ব লাগিব প্ৰায় 50খন পতাকা উত্তোলনেৰে আজি এই ধৰণে আসলতে তেখেতসকলে যে সোণালী জয়ন্তী এই সোণালী জয়ন্তী উদযাপন কৰিবলৈ হেৰি কৰিছে আৰু মই সামগ্ৰিকভাৱে দেখুৱাইছো এয়া পৰিৱেশ এইখন বিদ্যালয়ৰ পৰা আজি প্ৰায় 50 বছৰ আগতে প্ৰতিষ্ঠা হৈছিল আৰু এই প্ৰতিষ্ঠা সময়ৰ পৰাই এই ধৰণৰ পৰিৱেশ মই দেখুৱাইছো পোনপ্ৰথমে মোৰ লগত আছে ইয়াৰ প্ৰতিষ্ঠাপক ইয়াৰ শিক্ষক কদমনাথ ডাঙৰীয়া মই পোনে আপোনাৰ ওচৰলৈ যাম আজি আপুনি প্ৰতিষ্ঠা কৰা বা আপুনি শিক্ষা প্ৰদান কৰা এখন স্কুলৰ 50 বছৰ অতিক্ৰম কৰিলে এই মুহূৰ্তত কি ক'ব নমস্কাৰ জনাইছো মিডিয়া লাইভত আমি 1976 চনৰ ঠিক জানুৱাৰীৰ প্ৰাক্ষিণত আমাৰ এই অঞ্চলটো শিক্ষাৰ অনগ্ৰসৰ দুখন গাঁৱৰ 5টা চুবুৰী কছাৰীপাৰা আৰু ওজা গাঁও একাধিক্ৰমে কোনামাৰী দৌলগুৰি গোসাই পুখুৰী বৈশ্যচুবা আৰু ভিজাপুখুৰী কাৱৈমাৰী গাঁৱৰ 5টা চুবুৰীৰ আমি প্ৰাথমিক বিদ্যালয়ৰ পৰা বহু বিৰত থাকিবলগীয়া হয় যেহেতু ৰাস্তাৰ যান জঁট যথেষ্ট আছিল তেতিয়া সুগম ব্যৱস্থা নোহোৱাৰ কাৰণে আমাৰ এই পতিত পুখুৰীটোৰ পাৰত ৰাইজে এদিন ক'লে যে আমি এখন প্ৰাথমিক শিক্ষাৰ কাৰণে অনুষ্ঠান গঢ় দিব নোৱাৰোঁ নেকি 2-4 ব্যক্তিয়ে কোৱাৰ পিছত আমি দায়িত্ব লৈ আটাইৰে সহযোগ বিচাৰি এখন সাধাৰণ সভা দিলোঁ সেই সাধাৰণ সভা 1-1 আৰম্ভ হৈছিল আজি ঠিক এনে এটা পৰিৱেশ সৃষ্টি হৈছে নিশ্চয়কৈ ক'ব লাগিব এই মুহূৰ্তত আছে কাৰ্যকৰী উদযাপন সমিতি কাৰ্যকৰী সভাপতিগৰাকী কি ক'ব এই মুহূৰ্তত নমস্কাৰ মিডিয়া চেনেলৰ পোনপ্ৰথমে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন যাচিছোঁ আমি আজি আমাৰ পূৰ্বপুৰুষৰ যি আমাৰ দেউতা ককাহঁতে যি আমাৰ স্কুল এখন ইয়াতে বনাই থৈ গ'ল 1976 চনত সেই বিদ্যালয়ৰ পৰা আমাৰ বহুখিনি ছাত্ৰ ছাত্ৰী বহুখিনি হাই লেভেলত আছেগৈ আজি মুছাদ্দিক হুছেইন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ